হয় বৰ্তমান মই উপস্থিত আছোঁ যোৰহাটৰ ২ নং বামুণগাঁৱটো বাহৈ চুকটো জানখনীয়া পাৰত আৰু এটা মই আপোনালোকক পোনপ্ৰথমে মই এটা ৰাস্তা দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই ৰাস্তাটো কিয় আজি ইয়াত পুৰুষ মহিলাকে ধৰি লৈ শতাধিক লোক ওলাই আহি কেনেদৰে ৰাস্তাটো মেৰামতি কৰিছে তাৰ এক মোক সতীৰ্থই সমগ্ৰ পৰিৱেশটো এয়া দেখাই যাব। কিন্তু এটা কথা আমি ক'ব লাগিব যে যিটো মুহূৰ্তত শাসকীয় পক্ষ চৰকাৰেই হওক বা বিৰোধী দলেই হওক যি মানে ইলেকশ্যনৰ পাক মুহূৰ্তত তেওঁলোকে ইলেকশ্যনৰ বৈতৰণি পাৰ কৰিবলৈ কিন্তু বহুতো কথা তেওঁলোকে লিপিবদ্ধ কৰে, কিন্তু তাৰ ব্যতিক্ৰম এটা পথ আৰু এই পথটোতে হয়তো 100 ঘৰতকৈ অধিক লোক ইয়াত বসবাস কৰে আৰু হাজাৰতকৈ অধিক লোকে ইয়াত বসবাস কৰে। কিন্তু কথাটো হ'ল যে আজি এই মহিলাসকলে আহি পেলাই হাতত কোৰ লৈ তেওঁলোকে এই পথটো নিৰ্মাণ কৰিবলগীয়া হ'ল কিয় ই এক ডাঙৰ এতিয়া এই মুহূৰ্তত লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। যিটো মুহূৰ্তত আমি এটা কথা ক'ব লাগিব যে কেন্দ্ৰত বিজেপি চৰকাৰ আৰু অসমত বিজেপি চৰকাৰ তেখেতসকলৰ মুখত কিন্তু আমি এটা কথা বাৰম্বাৰ শুনিবলৈ পাওঁ যে তেওঁলোকে উন্নয়নৰ নমুনা আৰু সেই উন্নয়নৰ নমুনাৰ তাৰ এক ব্যক্তিক্ৰমী পথ মই এটা পথ দেখুৱাইছোঁ। তেখেতসকলে প্ৰত্যেকটো মুহূৰ্তত আমি যদি চাওঁ ইলেকশ্যনৰ এই যি এতিয়া বৈতৰণি পাৰ হৈ গৈছে তেওঁলোকে এটা কথা স্পষ্ট কৰি কৈছে যে তেখেতসকলে উন্নয়নৰ যি ৰাস্তাই হওক ঘাট পদূলিয়ে হওক বা বিভিন্ন ৰাস্তা পদূলিৰ কথা তেওঁলোকে এটা ইলেকশ্যনৰ বৈতৰণিত পাৰ কৰি গৈছিলে, কিন্তু তাৰ আজি মোৰ সতীৰ্থই দেখাইছে ব্যক্তিক্ৰমী এটা পথ আৰু এই পথটো আজি এই গাঁওখনৰ লোকসকলে কিন্তু যিটো বাপুতি সাহোন বহাগৰ বিহু আৰু সেই যি বাপুতি সাহোন বহাগৰ বিহুটো তেওঁলোকে কিন্তু ঘৰে ঘৰে হুঁচৰি মাৰি সেই হুঁচৰিৰ টকাৰে কিন্তু আজি এই পথটো নিৰ্মাণ কৰিবলগীয়া হৈছে। ই এক তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে। যিটো মুহূৰ্তত মই পুনৰবাৰ কৈছোঁ যে অসমত বিজেপি চৰকাৰ আৰু ভাৰতত বিজেপি চৰকাৰ, কিন্তু তাৰ পাক মুহূৰ্তটো এনেদৰে জনসাধাৰণে আজি এটা ৰাস্তাৰ কাৰণে আজি জীয়াটো ভুগিবলগীয়া হৈছে। এই জীয়াটো ভুগিবলগীয়া হৈছে আজি হয়তো কণ ছাত্ৰ ছাত্ৰীসকলে যিসকল ছাত্ৰ ছাত্ৰীক লৈ আমি ভৱিষ্যতৰ আমি নিৰূপণ কৰোঁ, কিন্তু সেই ছাত্ৰ ছাত্ৰীসকলৰ কিন্তু আজি এই পথটোৱে তেওঁলোকক জ্বলাকুলা খুৱাইছে। মোৰ সমগ্ৰ পৰিৱেশটো মোৰ সতীৰ্থই দেখাই গৈছে। মই পুনৰবাৰ কৈছোঁ যে এই টকা তেওঁলোকে কিন্তু আজি আপোনালোকে ভাবিছে যে এই ৰাস্তাটো যে নিৰ্মাণ কৰি আছে এয়া কিন্তু কোনো চৰকাৰী ৰাজকীয় পইচাই কিন্তু নিৰ্মাণ কৰা নাই। এয়া নিৰ্মাণ কৰিছে তেওঁলোকে মাত্ৰ বাপুতি সাহোন বহাগৰ বিহুটি তেওঁলোকে ঘৰে ঘৰে চোতালত গৈ ঘৰে ঘৰে এটা পদধূলা দি পেলাই যি টকাৰ সংগ্ৰহ হৈছে আৰু সেই টকাৰেহে কিন্তু আজি এই ৰাস্তাটো নিৰ্মাণ কৰিছে। ই এক লাখটকীয়া প্ৰশ্ন হৈ পৰিছে, য'ত নেকি আমি ক'ব লাগিব যে উন্নয়নৰ নমুনা ঢাক ঢোল বজাই থকা যিখন চৰকাৰৰ কথা কওঁ বা বিৰোধীৰ কথা কওঁ, কিন্তু আজি তেখেতসকলৰ কিন্তু চকুত এই ৰাস্তাটো আজিলৈকে নপৰিলে। কিয় নপৰিলে বা কিয় আজিলৈকে এই ৰাস্তাটো নিৰ্মাণ নকৰিলে ই এক ৰহস্যজনক হৈ পৰিছে। কিন্তু পৰৱৰ্তী পৰ্যায়ত যদি আমাৰ এই প্ৰতিবেদন তেখেতসকলে চাই আৰু এই প্ৰতিবেদনৰ পাছত তেখেতসকলৰ গা লৰে নলৰে ইও এক প্ৰশ্ন হৈ পৰিছে। এই মুহূৰ্তত মই আমি আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ, যিহেতু আমি এই মুহূৰ্তত আপোনালোকৰ ইয়াত উপস্থিত আছোঁহি। এই এটা বহুত দীঘলীয়া ৰাস্তা, যিটো ৰাস্তাৰ কাৰণে আজি আপোনালোকৰ হয়তো ছাত্ৰ ছাত্ৰীয়ে হওক বা আজি ৰোগীয়াল ব্যক্তিকে হওক আজি যি মেডিকেল কলেজলৈ বা য'লৈকে ক'ৰবালৈ দিবলগীয়া হয়, কিন্তু আপোনালোকে জীয়াটো ভুগি আহিছে। কিন্তু এটা মোৰ কথা হ'ল যে আপোনালোকৰ এই ৰাস্তাটো আজিলৈকে এই পৰ্যন্তলৈকে যি শাসকীয় পক্ষই হওক বা বিৰোধী পক্ষ হওক কিন্তু তেখেতসকলৰ চকু নপৰিলে নেকি? কিয়? আৰু 2 নম্বৰ প্ৰশ্নটো হৈছে কিয় আপোনালোকে বিহু মাৰি আপোনালোকে যি অকণমান টকা সংগ্ৰহ কৰিছিলে সেই টকাই কিয় আজি ৰাস্তাটো নিজেই আপোনালোকে নিৰ্মাণ কৰিবলগীয়া হৈছে? কি ক'ব? চাওক, কথাটো হৈছে কি, আমি যি নহওক এটা চৰকাৰখন আছে বুলি ভাবি আমি চৰকাৰৰ ওচৰত বহুবাৰ আনন্দ বিননি কৰিছোঁ। আমি এপ্লিকেশ্যন দিছোঁ, আনকি আমাৰ মুখ্যমন্ত্ৰী পৰ্যন্তলৈকে আমি অৱগত কৰিছোঁ আৰু সেই কাগজ পাতি তেওঁলোকে স্থানীয় বিধায়ক বুলি আমাৰ হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়া তেখেতৰ ওচৰতো আমি বহুবাৰ দিছোঁগৈ, এই কথাটো অৱগত কৰিছোঁ। তাৰপিছত কিছু মানে 6-7 বাৰমান যোৱা হ'ল। তাৰ আগৰখিনি তেখেতসকলে কৈছিলে যে হ'ব ঠিক আছে আমি কৰি দিম, তাৰপিছতে শেহতীয়াকৈ আকৌ মানে দিয়ক সমষ্টিত পৰিছে বুলি গাড়ীয়া দি এতিয়া তেখেতসকলে এই মন্তব্য কোনে কৰিছিলে? হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়া, তেখেতে যোৰহাট বিধায়ক আছিলে, এম এল এ আছিলে। তেখেতে সেইখিনি কোৱাৰ পিছতে আমি আশাত আমাৰ চেঁচা পানী ঢালিলে। আমাৰ আশাহত হৈ আমি কি কৰোঁ এতিয়া?
ল'ৰা ছোৱালীবিলাকতো যাব লাগিব, স্কুল যাব লাগিব, আমি ওলাই আহিবলৈকে বোকা পানী গছকি যাব লাগিব। বোকা পানী গছকি হ'লেও যাব পাৰিম, কিন্তু এতিয়া বোকাত যেনেকৈ পিছল খাই বৰষুণ এজাক দিলে গোটেই মানে জৰ্জৰিত হৈ যায় বোকাৰে। তাৰ সেইটো কাৰণে আমি ভাবিলোঁ কি আমি কি কৰোঁ, আমাৰতো উপায়টো নাই, বেলেগ ধৰণে পুঁজি পাতিও নাই। তেতিয়াহ'লে আমি ঠিক আছে, এইবাৰ বিহুটো আহিছে, বিহুটোত আমি ঘৰে ঘৰে আমি হুঁচৰি গাই পিনি 2 টকা আমি লাভ কৰিম। সেইটোৰে আমি কিবা এটা যিখিনি পাৰোঁ আমি এই পিছলৰ পৰিস্থিতিৰ পৰা আমি হাত সাৰিবৰ কাৰণে আমি শিলগুটি কেইটামান আমি দি দিম ইয়াতে। কিন্তু এটা কথা হৈ আহি পৰিছে, যিটো মুহূৰ্ততে আপোনাক মই এটা কথা ক'ব বিচাৰিছোঁ যে এই বৰ্তমান ইলেকশ্যনৰ পাক মুহূৰ্ততে তেওঁলোকে ইলেকশ্যনৰ বৈতৰণি পাৰ কৰিবলৈ কিন্তু তেওঁলোকে উন্নয়নৰ কথা কয়। যি উন্নয়নৰ ঢাক ঢোল বজাই আছিলে, যে তেখেতসকলে কৈছিলে যে তেখেতসকলৰ যি শাসকীয় পক্ষই তেখেতসকলে কৈছিলে যে আমি ইমান 1000 কিলোমিটাৰ পথ নিৰ্মাণ কৰিলোঁ, ইমান আমি পকী ঘৰ দিলোঁ, ইমান আমি অৰুণোদয় আঁচনি দিলোঁ, ইমান আমি কৃষকৰ ধন দিলোঁ। কিন্তু তাৰ পাছতো আজি এই আপোনালোকৰ হাজাৰজন মানুহ থকাৰ পাছতো এই ৰাস্তাটো কিয় চকু নপৰিলে? সেইটোৱে ডাঙৰ কথা। আচলতে বহুত দীঘলীয়া, বহুত খৰচ কৰিছে চৰকাৰ, হয় ধন্যবাদ জনাইছোঁ, বহুতখিনি আঁচনিও লৈছে, সেইটো বহুত ধন্যবাদৰ পাত্ৰ। কিন্তু কথা হ'ল কি, এতিয়া আমি যিটো কামৰ কাৰণে আমাক দৰকাৰ হয়, আমাক বহুতখিনি নালাগে, যিটো কামৰ কাৰণে আমাৰ অকণমান উন্নয়ন কৰি অকণমান আমাক সহায় কৰি দিলে, চকু মেলি চালে আমাৰ যিটো সমস্যা সমাধান হয়, সেইটো কিন্তু চকু তেখেতসকলে মেলিব পৰা নাই। তাৰমানে কিহৰ তাৰমানে অজুহাত আছে সেইটো নাজানো, কিন্তু আমি সেই দুখ আমি যিটো ভুগিবলগীয়া হোৱাটো আমাৰ দুৰ্ভাগ্য বুলি অনুভৱ কৰিছোঁ। আৰু এইটোৰ পৰা যাতে আপোনালোকৰ যোগেদি যাতে তেখেতসকলে চৰকাৰেই হওক বা বিভাগীয় কৰ্তৃপক্ষ হওক, যি পাৰে হওক, আমাক সেইখিনি সমস্যাৰ পৰা সমাধান কৰাৰ যিটো এটা উপায় দিয়ে, সেইটোৰ কাৰণে আপোনালোকক যোগেদি আমি চৰকাৰ এটা কথা ডাঙৰ কথা এটা তেখেতে প্ৰকাশ কৰিছে, যিটো মুহূৰ্তত আমি এই ভুক্তভোগীয়ে কৈছে যে এই গাঁওখনৰ বাসিন্দাই কৈছে এটা কথা কৈছে যে তেখেতসকলে যিজন আমাৰ অসমৰ দক্ষ আৰু আমি দক্ষ মুখ্যমন্ত্ৰী বুলি কওঁ, যি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, কিন্তু তেখেতসকলে সেই ডক্টৰ যিজন মন্ত্ৰীক আমি দক্ষ মন্ত্ৰী বুলি কোৱা হয়, সেই দক্ষ মন্ত্ৰীগৰাকীলৈও তেখেতসকলে কেইবাবাৰো তেখেতসকলে নিবেদন কৰিছিলে। তাৰ পাছতো কিন্তু আজি পৰ্যন্ত কি কাৰণে এই ৰাস্তাটোত চকু পৰা নাই, ই এক ৰহস্যজনক হৈ পৰিছে।